নমস্কাৰ বন্ধুসকল, আন এটা নতুন ভিডিঅ'লৈ আপোনালোক মই জয় আৰু আপোনালোকে চাই আছে জয়ছ জাৰ্ণি ইউটিউব। আজিৰ সেই বিষয়টো হ'ল মোবাইল কোনে কেতিয়া আৰু কোনটো কোম্পানী আৱিষ্কাৰ কৰিছিল সেই বিষয়ে আমি জানিব বিচাৰিম। আজিকালিৰ জীৱনত মানুহে এটা অংগ নাথাকিলেও মোবাইল লাগে। যদি এটা অংগ নাথাকে মানুহৰ, তথাপি মানুহে চলিব পাৰে, কিন্তু মোবাইল নোহোৱাকৈ আজিকালিৰ জীৱনত চলিব নোৱাৰা হৈ পৰিছে। সেইকাৰণে এই বিষয়টো আলোচনা কৰিবলগীয়া আছে। মোবাইল প্ৰথমে আৱিষ্কাৰ কৰিছিল মটৰোলা কোম্পানী, আৰু এইটো আৱিষ্কাৰ কৰিছিল 1973 চনত মাৰ্টিন কুপাৰে, আৰু সেই মোবাইলটোৰ নাম আছিল মটৰোলা ডাইনাটেক। গতিকে সেই মটৰোলা কোম্পানীৰ কাৰণে এটা লাইক আৰু এই ইনফৰ্মেশ্যন জনাই দিয়াৰ কাৰণে মোৰ কাৰণে এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।